ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 25 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মে' মাহৰ 9 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা দ্বাদশী তিথি আৰু শুক্লা দ্বাদশী তিথি থাকিব আজি বিয়লি 3:06 পৰ্যন্ত। তাৰপিছত শুক্লা ত্ৰয়োদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ আৰু হস্তা নক্ষত্ৰ থাকিব শনিবাৰে মধ্যৰাতি 12:18 পৰ্যন্ত। তাৰপিছত চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি একপদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:29 পৰা 7:22 পৰ্যন্ত, আকৌ 10 পৰা 12:38 পৰ্যন্ত, আকৌ 2:24 পৰা 4:09 পৰ্যন্ত, আকৌ 5:54 পৰা 7:21 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:44 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:54। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকসকলৰ যিসকলৰ ৰাজনীতিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ অধিপত্য বৃদ্ধি পাবলৈ গৈ আছে আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা কিছু ভাল খবৰে তেওঁলোকক আনন্দিত কৰিব আৰু অতি সোনকালে তেওঁলোকৰ বাবে খুব সুন্দৰ সময় আহিব ধৰিছে। বিলাসী সামগ্ৰীৰ বজাৰ কৰোঁতে এটা সুখৰ সময় কটাবলৈ আপুনি সক্ষম হ'ব, যাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ভাল হ'ব। আত্মীয়ৰ ঘৰত ধৰ্মীয় উৎসৱত অংশগ্ৰহণ কৰাৰ পৰিকল্পনা থাকিব আৰু ইয়াৰ ফলত তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল হ'ব। ক'ৰবাত আবদ্ধ হৈ থকা টকাখিনি আপুনি ঘূৰাই পোৱাৰ পিছত আপোনাৰ আৰ্থিক অৱস্থা আৰু অধিক উন্নতি হোৱা দেখা যাব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব। অসাৰ কামত বহু সময় কটোৱাৰ ফলত আজি আপোনাৰ নিজৰ কামবোৰ বিনষ্ট হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ সম্পৰ্কও বেয়া হ'ব পাৰে। গতিকে অপ্ৰয়োজনীয় কাৰ্যকলাপত জড়িত নহৈ নিজৰ ব্যক্তিগত যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ গুৰুত্বপূৰ্ণ কামবোৰতে বেছিকৈ মনোযোগ দিবলৈ যত্ন কৰক। বয়োজ্যেষ্ঠসকলৰ প্ৰতিও উপযুক্ত সন্মান বজাই ৰাখক, তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। দেখিব যে আপোনাৰ ঘৰখন এনেই ইতিবাচক হৈ পৰিছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে কিছু ব্যক্তিগত সমস্যাৰ বাবে অলপ হতাশ অনুভৱ কৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে মন শান্ত কৰি ৰাখক। এই ক্ষেত্ৰত ধ্যান কৰাটো আপোনাৰ বাবে ভাল হ'ব। এনে কৰিলে আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি কৰিব পাৰিব আৰু উচিত ফলাফলো লাভ কৰিব। বৰ্তমানৰ কাম কাজত মনোনিৱেশ কৰি থাকক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব, যিহেতু নতুন চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব। গতিকে সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিবলৈ যত্ন কৰক। যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত সঠিক বিল ৰখাটো গুৰুত্ব দিব। এনে কৰিলে আপোনাৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। অন্যথা এনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে য'ত আপুনি প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। গতিকে নিজে সতৰ্ক হোৱাটো ভাল হ'ব। আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আপুনি ভালদৰে চিন্তা চৰ্চা কৰি লওক, তাৰপিছতহে আপুনি সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰক। নিয়োজিত লোকসকলৰ চাকৰিত আজি অতিৰিক্ত কাম থাকিব আৰু তেওঁলোকে ইয়াৰ ফলত মানসিক চাপ অনুভৱ কৰিব। গতিকে কামবোৰ সকলোৱে মিলি ভাগ বতৰা কৰি ল'লে সকাহ অনুভৱ কৰিব আৰু কামবোৰো অতি সোনকালে সম্পন্ন হ'ব। বহুদিনৰ মূৰত বন্ধুক লগ পালে আজি আপোনাৰ সুখ বৃদ্ধি পাব আৰু পৰিয়ালৰ সদস্য এজনৰ বিবাহৰ পৰিকল্পনা আজি আপোনালোকৰ বাবে সুফল দিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক আনন্দৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি কিছু সমস্যাৰ ফলত দূৰত্বৰ বৃদ্ধি পাব পাৰে। গতিকে দুয়োজনে একেলগে মিলি আপোনালোকৰ যিবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰক, কাৰণ সময় থাকোঁতে এইবোৰ কৰি নল'লে পিছলৈ আপোনালোকৰ অসুবিধা বেছি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো বিচ্ছেদ হোৱাৰ সম্ভাৱনা অধিক। মহিলাসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ কোনো ধৰণৰ সংক্ৰমণ হোৱাৰ আজি সম্ভাৱনা আছে। গতিকে ইয়াৰ আগতে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰি লোৱাটো ভাল হ'ব, যাতে কোনো ধৰণৰ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি নহয়।
আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামকো আপোনাৰ তালিকাত অন্তৰ্ভুক্ত কৰক যাতে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন বিৰক্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ হ'লে আপোনাৰ প্ৰিয় কাম কাজৰ বাবে কিছু সময় উলিয়াওক। ই আপোনাক মানসিক শান্তি দিব আৰু কামবোৰ কৰোঁতে আপুনি মনোভাৱ ভাল কৰিবলৈ সক্ষম হ'ব। গতিকে যিবোৰ কামত আপুনি অলপ শান্তি পায় বা মনটো অলপ আনন্দ কৰিবলৈ সহায় পায় সেইবোৰ কামত আপুনি আজি অলপ অতিবাহিত কৰক। দেখিব যে আপোনাৰ আন কাম কৰিবলৈ আপুনি নিজে নিজে সক্ৰিয়তা লাভ কৰিছে। ৰিয়েল ষ্টেট আৰু বিনিয়োগৰ দৰে কামত আজি ব্যস্ততা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি আন কামবোৰত আগ্ৰহ দিবলৈ বা মনোযোগ দিবলৈ অলপ কম সময় দিব লগা হ'ব পাৰে। গতিকে বৰ্তমান সময়ত এই দুটা ক্ষেত্ৰত যদি আপুনি ভালদৰে মনোযোগ দিয়ে তেনেহ'লে আপোনাৰ লাভজনক পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপুনি কামবোৰ কৰিও সকাহ অনুভৱ কৰিব। আপোনাৰ সন্তানৰ লগত জড়িত আজি কিছুমান ভাল খবৰে আপোনাক আনন্দিত কৰিব আৰু পৰিয়ালৰ ইতিবাচক ফলাফল দেখা পাব। গতিকে সন্তানৰ মনোবল বৃদ্ধি কৰিবলৈ আপুনি সহায় কৰক তেওঁলোকক আৰু তেওঁলোকে কিদৰে আগবাঢ়ি গ'লে তেওঁলোকৰ লক্ষ্য পূৰণত সহায় পাব সেই বিষয়ে তেওঁলোকক লগত আলোচনা কৰক। ব্যক্তিগত কথাবোৰ কাৰো লগত আজি শ্বেয়াৰ কৰাটো আপোনাৰ বাবে ভাল নহ'ব, কাৰণ আপোনাৰ কোনোবা ঘনিষ্ঠ আত্মীয়ই আপোনাক প্ৰতাৰিত কৰাৰ সম্ভাৱনা অধিক। গতিকে ব্যক্তিগত কথাবোৰ কাৰো লগত শ্বেয়াৰ নকৰিব। আজি আপুনি ভ্ৰমণ আদিলৈ যাওঁতে নিজৰ বস্তুৰ নিজে যত্ন ল'বলৈ চেষ্টা কৰক, কাৰণ যদি আপুনি এইবোৰত সতৰ্ক নহয় তেনেহ'লে হেৰুৱাৰ সম্ভাৱনা থাকিব। আৰু আজি আপোনাৰ যদি কোনো লোকচান হয় তেনেহ'লে তাৰ বাবে আপুনি নিজেই দায়ী হ'ব। গতিকে যিকোনো কামতে আজি আপুনি সতৰ্ক হ'ব লাগিব, বিশেষকৈ লেনদেনৰ ক্ষেত্ৰখন আপুনি ভালদৰে চাব লাগিব। ব্যৱসায়িক কাম কাজ আজি বৃদ্ধি পাব, কিছুমান গুৰুত্বপূৰ্ণ চুক্তি আদি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি অধিক সক্ৰিয়তাৰে আগবাঢ়ক আৰু চুক্তি আদি কৰোঁতে কাগজ পত্ৰবোৰ ভালদৰে পঢ়ি তাৰপিছতে চুক্তিবোৰ কৰিব। বিপণন সম্পৰ্কীয় যিবোৰ কাম আছিলে সেইবোৰ আপোনাৰ অলপ কষ্ট কৰিলে সম্পূৰ্ণ হ'ব। গতিকে এই কামবোৰত আপোনালোকে গুৰুত্ব দিয়ক। নিয়োজিত লোকসকলৰ আজি বিষয়ৰ সৈতে সম্পৰ্ক ভাল কৰাটো বা বন্ধুত্বপূৰ্ণ আচৰণ কৰাটো তেওঁলোকৰ বাবে লাভজনক হ'ব। গতিকে আজি আপুনি কৰ্মক্ষেত্ৰত এক সুখৰ সময় পাৰ কৰিবলৈ সক্ষম হ'ব। বিবাহিত জীৱন আজি সুখী আৰু শান্তিপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপুনি ঘৰতো কিছু ভাল পৰিৱেশৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। বিবাহ আৰু এংগেজমেণ্টৰ দৰে কাম কাজৰ লগত জড়িত আজি ব্যস্ততা বৃদ্ধি পাব আৰু এই কামবোৰ আপোনালোকৰ ঘৰৰ সকলো সদস্যৰ দ্বাৰা সম্পন্ন হ'ব আৰু ইয়াৰ ফলত আপুনি সকাহ অনুভৱ কৰিব আৰু ঘৰতো আনন্দৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি আজি বৈদ্যুতিক সঁজুলি আদি ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হ'ব, কাৰণ কোনো ধৰণৰ ঘটনা বা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰ ক্ষেত্ৰত আজি অলপ সতৰ্কতাৰে আপুনি আগবাঢ়িব যাতে আপোনাৰ কোনো ধৰণৰ ক্ষয় ক্ষতি নহয়। আৰু স্বাস্থ্য সম্বন্ধীয় কোনো ধৰণৰ যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপুনি ঘৰুৱা চিকিৎসাৰ দ্বাৰা সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মিথুন ৰাশি জাতকসকলৰ আজি অৰ্থনৈতিক কাম কাজ বৃদ্ধি পাব আৰু আপোনাৰ আবদ্ধ হৈ থকা যিকোনো ধন ঘূৰাই পোৱাৰো আশা আছে, যাৰ ফলত আপোনাৰ অৰ্থনৈতিক ক্ষেত্ৰত উন্নতি দেখা যাব আগৰ তুলনাতকৈ। আপুনি আপোনাৰ দৈনন্দিন জীৱন আৰু কৰ্মশৈলীত যি পৰিৱৰ্তন কৰিব সেয়া আপোনাৰ বাবে ইতিবাচক আৰু উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে আপুনি নিজে সিদ্ধান্ত লৈ সেইবোৰ পৰিৱৰ্তন কৰিবলৈ যত্ন কৰক, যাতে তাৰ পৰা আপুনি ভাল পৰিমাণে লাভ কৰিবলৈ সক্ষম হয়। সম্পত্তি সম্পৰ্কীয় যিবোৰ লেনদেন আছে সেইবোৰ আপোনাৰ লাভজনক চুক্তি আজি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপুনি আজি সকাহো অনুভৱ কৰিব। কিছুমান পুৰণি নেতিবাচক কথাই বৰ্তমানক যাতে অধিপত্য বিস্তাৰ কৰিব নোৱাৰে তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব, অন্যথা আপোনাৰ সম্পৰ্কবোৰ বেয়া হ'ব পাৰে। গতিকে অতীতৰ যিবোৰ কথা আছিলে সেইবোৰ আপুনি ত্যাগ কৰিবলৈ শিকক আৰু আগুৱাই যাওক। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি আগবাঢ়ক, দেখিব যে আপুনি প্ৰতিটো ক্ষেত্ৰতে সুফল লাভ কৰিছে। সেইবাবে নিজৰ চিন্তাধাৰাৰ প্ৰতি ধ্যান ৰাখক আৰু লগতে আপোনাৰ পৰিৱৰ্তন আনিবলৈ যত্ন কৰক।
খেলা-ধূলাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে পঢ়া শুনাত বেছিকৈ মনোনিৱেশ কৰিব নোৱাৰিব, সেইবাবে তেওঁলোকে দুয়োটা ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰি আগবাঢ়িলে তেওঁলোকে ভাল ফল লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে, গতিকে আপোনাৰ কাৰ্যক্ষমতা উন্নত কৰিবলৈ আপুনি নিজে চেষ্টা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ সৈতেও পৰামৰ্শ লওক, আপুনি নিশ্চয় কিছু উপযুক্ত সমাধানৰ উন্মেষ ঘটাবলৈ সক্ষম হ'ব আৰু ইয়াৰ উপকাৰী ফলাফলসমূহ অতি সোনকালে আপুনি দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মচাৰীসকলকো আপুনি ভাল গুৰুত্ব দিবলৈ যত্ন কৰক, তেওঁলোকৰ সমস্যাৰ আপুনি সমাধান কৰক আৰু ব্যৱসায়িক যিবোৰ উন্নতি আছে বা ব্যৱসায়িক যিবোৰ সিদ্ধান্ত আছে সেইবোৰৰ ক্ষেত্ৰতো আপুনি অলপ সতৰ্ক হৈ তেওঁলোকৰ সৈতে আপুনি আগবাঢ়ক, দেখিব যে অতি সোনকালে আপোনালোকে ব্যৱসায়িক উন্নতি কৰিবলৈ সক্ষম হৈছে। পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব আৰু ইয়াৰ ফলত ঘৰত আপুনি ইতিবাচক পৰিৱেশৰ সৃষ্টি দেখা পাব আৰু সকলো সদস্যই মিলি আজি ঘৰতে শুভ অনুষ্ঠানৰ আয়োজনৰ ফলত আপোনালোকৰ মাজত ভাল সম্পৰ্ক গঢ় লৈ উঠিব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা আজি আপোনাৰ বাবে ফলদায়ক হ'ব, গতিকে আজি প্ৰেমৰ সম্পৰ্কত আপুনি পৰিয়ালত অন্তৰ্ভুক্ত কৰাটো ভাল হ'ব বা পৰিয়ালত এই বিষয়ে অৱগত কৰাটো ভাল হ'ব। প্ৰকৃতিত আজি খিংখিঙীয়া হোৱাৰ বাবে আপুনি ভাগৰুৱা আৰু এলেহুৱা অনুভৱ কৰিব, গতিকে ধ্যান আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনাৰ স্বভাৱত ইতিবাচক পৰিৱৰ্তন দেখা পাব আৰু আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে দৈনিক ব্যায়াম আৰু যোগাসন কৰিবলৈ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ বাবে সফলতাৰ দুৱাৰ মুকলি হ'বলৈ গৈ আছে, গতিকে প্ৰতিটো কাম আপুনি ব্যৱহাৰিকভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, কাৰণ অত্যাধিক আৱেগিক আৰু উদাৰ হৈ মানুহে আপোনাৰ অন্যায়ৰ সুবিধা ল'ব পাৰে। গতিকে প্ৰতিটো ক্ষেত্ৰতে আপুনি সতৰ্ক হওক আৰু কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰক। সন্তানৰ পৰা আজি কিছু সন্তোষজনক খবৰ লাভ কৰি আপুনি আজি সকাহ অনুভৱ কৰিব আৰু তেওঁলোকক ভৱিষ্যতৰ বাবেও প্ৰস্তুত কৰিবলৈ হ'লে তেওঁলোকৰ সৈতে কথা পাতক আৰু আগুৱাই যাবলৈ তেওঁলোকক নতুন যি পদ্ধতি আছে সেইবোৰ শিকাবলৈ যত্ন কৰক, যাতে তেওঁলোকে আগন্তুক দিনত কোনো ধৰণৰ বাধাৰ সন্মুখীন হ'ব লগা নহয়। ব্যক্তিগত কামত আজি কিছু বাধা আহিলে আপোনাৰ আজি খং বৃদ্ধি পাব পাৰে, কিন্তু খং নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, অন্যথা ইয়াৰ ফলত আপোনাৰ বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত বিষয়ত আজি বাহিৰৰ মানুহক হস্তক্ষেপ কৰিব নিদিব, অন্যথা আপোনাৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ পৰিব পাৰে। গতিকে এই বিষয়ৰ লগত জড়িত সকলো সিদ্ধান্ত নিজে ল'বলৈ যত্ন কৰক, যাতে আপুনি পৰিয়াল ব্যৱস্থাটো ভালদৰে ৰাখিবলৈ সক্ষম হয়। ব্যৱসায়িক ক্ষেত্ৰত আজি কোনো নতুন সিদ্ধান্ত গ্ৰহণ নকৰিব, বৰ্তমান কাৰ্যকলাপতে আপুনি গুৰুত্ব দি আগবাঢ়ক, ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। আৰু এই সময়ত আপোনাৰ পৰিয়ালৰ ব্যৱসায়ৰ সৈতে জড়িত কামবোৰ সফল হ'ব, গতিকে সেইবোৰতে বেছিকৈ মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালতো এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। কৰ্মসংস্থাপনৰ চেষ্টা কৰা যুৱক যুৱতীসকলে আজি হঠাতে কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ পিছত তেওঁলোকে সুখী হ'ব আৰু আগন্তুক দিনত তেওঁলোকে এই ক্ষেত্ৰত সংস্থাপনো লাভ কৰিব। সম্পত্তিৰ লগত জড়িত ভাল চুক্তি হোৱাৰ সম্ভাৱনা আছে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত, গতিকে এই চুক্তিবোৰ কৰোঁতে আপুনি ভালদৰে আৰু সাৱধানে কৰিবলৈ যত্ন কৰিব, যাতে কোনো ধৰণৰ নেতিবাচক পৰিৱেশৰ সৃষ্টি নহয়। আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকে আপোনাৰ এই ক্ষেত্ৰত সহায় আগবঢ়াব। আজি আপোনাৰ পত্নীৰ অনুভৱক সন্মান কৰি চলক আৰু পাৰিবাৰিক সুখ শান্তিৰ উপভোগ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত পৰিয়ালত আপুনি আজি এক ভাল পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি উন্মোচিত হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সতৰ্ক হ'ব যাতে আপোনাৰ কোনো ধৰণৰ মানহানি নহয়। যিকোনো ধৰণৰ নিচাই আজি আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সতৰ্ক হ'ব আৰু নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল'বলৈ চেষ্টা কৰিব। দৈনন্দিন কাম কাজৰ খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণিতে ফোন বা মিডিয়াৰ জৰিয়তে ভাল খবৰ পাব, যাৰ ফলত আপোনাৰ মনটো আজি উল্লাসিত হৈ থাকিব আৰু আজি দিনটো আপুনি ভালদৰে অতিবাহিত কৰিবলৈ যত্ন কৰক। যিবোৰ কামত আপুনি সমস্যা
অনুভৱ কৰি আছিলে সেইবোৰ কামত বেছিকৈ গুৰুত্ব দিয়ক। সেই কামবোৰ আজি সফল হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকিব। পঢ়া শুনা বা কেৰিয়াৰৰ লগত জড়িত সমস্যাৰ সমাধান পোৱাৰ পিছত আজি আপোনাৰ সন্তানে শিথিল আৰু সকাহ অনুভৱ কৰিব আৰু তেওঁলোকে অতি সোনকালে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰোঁতেও সফল হ'ব। মনটোক আজি নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে নিজৰ ইচ্ছাবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি বেছি লাভজনক ফলাফল লাভ কৰিব। সামাজিক আৰু সমাজৰ কাম কাজত অৰিহণা যোগালে আজি আপোনাৰ সমাজৰ যোগাযোগ বৃদ্ধি পাব আৰু আপুনিও কিছু নতুন অভিজ্ঞতা লাভ কৰিব। সমাজৰ সকলোৰে সৈতে একেলগে মিলিত হ'লে আপোনাৰ সকলো কামতে সুফল লাভ কৰিব। লগতে পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ প্ৰতিও আজি চিন্তাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি তেওঁলোকৰ স্বাস্থ্যৰ উচিত চিকিৎসা গ্ৰহণ কৰক। তেওঁলোকে সুস্থ অনুভৱ কৰিব আৰু আপোনাৰ তেওঁলোকৰ সৈতে সম্পৰ্কও ভাল হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কিছু নতুন পৰিকল্পনাৰ বিষয়ে আজি আলোচনা হ'ব। ইয়াৰ ফলত আপোনাৰ উন্নত ফলাফল লাভ কৰিব। কিন্তু বিক্ৰী কৰ, GST আদিৰ সৈতে জড়িত কামবোৰ সোনকালে সম্পূৰ্ণ কৰাৰ যত্ন কৰক। অন্যথা ইয়াৰ ফলত আপোনাৰ কিছু নতুন সমস্যাৰ সৃষ্টি হ'ব পাৰে, য'ত আপোনাৰ বিপদ হোৱাৰো সম্ভাৱনা থাকিব। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভাল সুযোগ পালে বেছি চিন্তা কৰাটো উপযুক্ত নহয়। তৎক্ষণাত কামবোৰ কৰিবলৈ যত্ন কৰিব আৰু কৰ্মচাৰীসকলৰ সৈতে একেলগে কামবোৰ কৰিলে আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা যাব। শান্তিপূৰ্ণভাৱে পাৰিবাৰিক সমস্যা সমাধানৰ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ইতিবাচক হৈ পৰিব আৰু পৰিয়ালত কোনো সম্পৰ্কত যদি সমস্যাৰ সৃষ্টি হয় তেনেহ'লে আপুনি সেইবোৰত গুৰুত্ব দিয়ক। কেনেদৰে সমস্যাবোৰ সমাধান কৰিব পাৰি তাৰ প্ৰতি যত্ন কৰক আৰু পৰিয়ালত আপোনালোকে সৎ হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনালোকে পৰিয়াল ব্যৱস্থাটো ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি নেতিবাচক পৰিস্থিতিৰ উদ্ভৱ হৈছে। গতিকে তেওঁলোকৰ সৈতে আজি বা প্ৰেমৰ সংগীৰ সৈতে আজি অলপ দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব। বৰ্তমান বতৰৰ বাবে খাদ্য আৰু দৈনন্দিন কাম কাজ নিয়ন্ত্ৰণত ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু স্বাস্থ্য সম্বন্ধীয় যিকোনো ধৰণৰ অৱনতিৰ ক্ষেত্ৰত আপুনি তৎক্ষণাতে চিকিৎসাৰ ব্যৱস্থা কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব। আপোনাৰ জনসংযোগ আৰু অধিক শক্তিশালী কৰাৰ যত্ন কৰক। ইয়াৰ জৰিয়তে আপুনি অলৌকিকভাৱে আপোনাৰ ভৱিষ্যতৰ লক্ষ্য লাভ কৰিব পাৰিব। গতিকে আজি আপুনি যিবোৰ কামত ব্যস্ত হৈ থাকিব সেইবোৰ কাম ভালদৰে কৰিবলৈ আৰু পৰিকল্পনা কৰিবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপুনি অতি সোনকালে সফলতা লাভ কৰিব। ওচৰৰ ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা আজি কৰিলে আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু যিকোনো ঠাইতে আজি বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব, অন্যথা লোকচানৰ পৰিস্থিতিৰ সম্ভাৱনা থাকিব। গতিকে নিজৰ কামবোৰতে আজি অধিক মনোযোগ দিয়ক। আন কামত ব্যস্ত হৈ থাকিলে আপোনাৰ নিজৰে লোকচান হ'ব পাৰে। সন্তানৰ ক্ষেত্ৰত আজি আপুনি চকু ৰাখিব লাগিব, বিশেষকৈ তেওঁলোকৰ কাৰ্যকলাপৰ ক্ষেত্ৰত। অন্যথা তেওঁলোকৰ নেতিবাচক কাৰ্যকলাপৰ ফলত আপোনাৰ অশান্তিৰ সৃষ্টি হ'ব পাৰে। সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ হ'লে সৰু সৰু নেতিবাচক কথাবোৰ আওকাণ কৰি চলিব আৰু ভুলবোৰ শুধৰাই দিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপুনি ঘনিষ্ঠ আত্মীয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। যদি আপোনাৰ কোনো ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনা চলি আছে তেনেহ'লে সেইটো কাৰ্যকৰী কৰিবলৈ প্ৰথমে চেষ্টা কৰক। ইয়াৰ ফলত আপুনি ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব আৰু আৰ্থিকভাৱে আজি দিনটো ভাল দিন। গতিকে আপুনি কৰা সকলোবোৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আপোনাৰ বাবে সুফল কঢ়িয়াই আনিব। আপুনি আজি বাকী থকা ধন লাভ কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখক। আপোনাৰ আৰ্থিক উন্নতিও আজি দেখা যাব। নিয়োজিত লোকসকলে আজি নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব, কাৰণ পদোন্নতিৰ সম্ভাৱনাৰ সৃষ্টি হৈছে আৰু কামবোৰ যিমান সোনকালে পাৰে কাম কৰিবলৈ যত্ন কৰিব। কিছু ভুল বুজাবুজিৰ বাবে আজি স্বামী স্ত্ৰীৰ মাজত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে ঘৰৰ ব্যৱস্থাত ইয়াৰ যাতে প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু আপোনালোকৰ মাজত যি সমস্যাৰ উদ্ভৱ নহওক কিয় অতি সোনকালে আপোনালোকে এইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব, কাৰণ বেছি দিন গ'লে আপোনালোকৰ সম্পৰ্ক আৰু অধিক বেয়া হ'ব। আৰু ঘৰৰ ক্ষেত্ৰত আজি অলপ বিবেচনা কৰি আপুনি আগবাঢ়িব, কাৰণ বয়োজ্যেষ্ঠসকলক যদি সন্মান প্ৰদৰ্শন কৰে তেনেহ'লে তেওঁলোকে আপোনাক বহু পৰিমাণে সহায় আগবঢ়াব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি দুৰ্বলতা আৰু অৱসাদ অনুভৱ কৰিব। গতিকে স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব, উচিত জিৰণি ল'বলৈ চেষ্টা কৰিব
আৰু যিমান পাৰে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ উন্নতি দেখা পাব আৰু আপুনি সক্ৰিয় হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ পৰিৱেশন অনুকূল হৈ আছে। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৱে আপোনাক সফলতা দিব। গতিকে আজি আপুনি যিবোৰ কাম কৰিব সেইবোৰ বিবেক বিবেচনাৰ জৰিয়তে আগবাঢ়িবলৈ যত্ন কৰিব, কাৰণ প্ৰতিটো সিদ্ধান্ত আজি আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। গতিকে সেইমতে আজি দিনৰ কাৰ্যকলাপবোৰ ৰাখিবলৈ যত্ন কৰিব। কেৰিয়াৰ সম্পৰ্কীয় যিকোনো সমস্যাৰ সমাধান পোৱাৰ পিছত আজি যুৱক যুৱতীসকলে অধিক উৎসাহী অনুভৱ কৰিব আৰু তেওঁলোকৰ ব্যক্তিত্ব উন্নত কৰাৰ প্ৰচেষ্টাও সফল হ'ব। দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰি ৰখাটো আজি গুৰুত্বপূৰ্ণ হ'ব। যিকোনো পৰিকল্পনা কৰাৰ আগত গুৰুত্ব সহকাৰে চিন্তা চৰ্চা কৰক, নহ'লে কিছুমান ভুল আদি হ'ব পাৰে। আৰু আৰ্থিক সম্বন্ধীয় কাম কাজত কাৰোবাক আজি বিশ্বাস কৰাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি ল'ব, অন্যথা আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব, যাৰ ফলত আপোনাৰ নিজৰে ক্ষতি হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ নিজৰ কামৰ প্ৰতি আপুনি ধ্যান দিয়ক। যিকোনো ছুটি ভ্ৰমণৰ বা ছুটি দূৰত্বৰ ভ্ৰমণ আপোনাৰ বাবে ভাল হ'ব আৰু আপোনাৰ আৰ্থিক উন্নতিৰ দুৱাৰো মুকলি কৰিব। গতিকে এই ভ্ৰমণ আজি আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। কেতিয়াবা কিছুমান সমস্যাৰ যদি সৃষ্টি হয় আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত, তেতিয়া আপোনাৰ নিজৰ বুদ্ধিমত্তাৰে সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি অতি সোনকালে সুফল লাভ কৰিব। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি কোনো ধৰণৰ অসাৱধানতা দেখুৱালে আজি তেওঁলোকৰ নিজৰে ক্ষতি হ'ব আৰু উচ্চ বিষয়ৰ পৰাও তেওঁলোকে অসন্তুষ্টিৰ সহ্য কৰিব লগা হ'ব পাৰে। গতিকে নিজৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব। পাৰিবাৰিক আৰু পেছাদাৰী জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত আজি আপোনাৰ প্ৰচেষ্টা প্ৰয়োজনীয় হ'ব আৰু এই ক্ষেত্ৰত আপুনি বহু পৰিমাণে সফলো হ'ব আৰু পৰিয়ালতো আপোনাৰ সদস্যসকলে সহায় আগবঢ়াব। প্ৰেমৰ সম্পৰ্ক আজি তীব্ৰতা থাকিব আৰু সম্পৰ্ক মজবুত কৰিবলৈ হ'লে আপোনালোকে ইজনে সিজনক বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব। নেতিবাচক প্ৰৱণতা থকা লোকৰ লগত বেছিকৈ আজি সংগ লাভ নকৰিব, অন্যথা ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব আৰু মানসিক চাপো বৃদ্ধি পাব। গতিকে ইতিবাচক মানুহৰ সংগত থাকিবলৈ যত্ন কৰক আৰু ধ্যান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি আজিৰ দিনটো অতি ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ঘৰ সংস্কাৰৰ সৈতে জড়িত পৰিকল্পনা ৰূপায়ণৰ বাবে অনুকূল সময়। গতিকে আপোনাৰ ঘৰৰ ক্ষেত্ৰত আপুনি ভালদৰে পালন কৰিবলৈ যত্ন কৰক আৰু কিছুমান বাকী থকা ধন লাভ কৰাৰ বাবে আৰ্থিক অৱস্থা আজি উন্নত হ'ব। গতিকে যিসকলৰ পৰা আপুনি পাব লগা টকা আছে তেওঁলোকক আপুনি আজি প্ৰচেষ্টা অব্যাহত ৰাখক। নিজৰ কেৰিয়াৰ সন্দৰ্ভত কৰা প্ৰচেষ্টাত যুৱক যুৱতীসকলে যি কিছু ভাল খবৰ লাভ কৰিব ওলাইছে আৰু ইয়াৰ ফলত তেওঁলোকে ভৱিষ্যতে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কোনো ধৰণৰ কামত আজি নিজৰ ইচ্ছা আৰু আনৰ ওপৰত জাপি নিদিব। নিজৰ কামবোৰ নিজে কৰাটোৱে ভাল হ'ব। ইচ্ছা পূৰণৰ বাবে অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিলেও আপুনি কোনো ধৰণৰ আপত্তি নকৰিব, আগুৱাই যাব, আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। বজাৰ কৰিব গ'লে আজি আপোনাৰ খৰচৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব, কাৰণ অসাৱধানতাৰ ফলত আপোনাৰ আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে বাজেট অনুসৰি আপোনালোকৰ কাৰ্যকলাপবোৰ ৰাখিবলৈ যত্ন কৰিব বা খৰচ কৰিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত কাম কৰাৰ আপোনাৰ নতুন কৌশল সফল হ'ব আৰু ইয়াৰ ফলত ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। আপোনাৰ কাম আজি মানুহে ভাল পাব আৰু ইয়াৰ ফলত আপোনাৰ নতুন চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব। সভা আদিত আপোনাৰ উপস্থিতি আজি শলাগ ল'ব। যিসকল লোকে কৰ্মৰত অৱস্থাত আছে তেওঁলোকৰ কামৰ বোজা বৃদ্ধিৰ বাবে অতিৰিক্ত সময় কাম কৰিব লগা হ'ব পাৰে। নিজকে সুসংগঠিত কৰি ৰাখিব আৰু কামবোৰ কৰিবলৈ কোনো ধৰণৰ দ্বিধাবোধ নকৰিব। নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখক। আপোনালোকে ইয়াৰ ফলত মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। অত্যাধিক মানসিক চাপ আৰু কঠোৰ পৰিশ্ৰমৰ বাবে আজি ৰক্তচাপ সম্পৰ্কীয় সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে নিজৰ পৰীক্ষা নিৰীক্ষাবোৰ নিশ্চিতভাৱে কৰাই ল'ব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু মানসিক শান্তি বজাই ৰাখিবলৈ হ'লে ধ্যান কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপোনাৰ প্ৰভাৱশালী আৰু অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ পাব আৰু এই যোগাযোগসমূহ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব।
গতিকে আজি যদি কোনো এনে প্ৰভাৱশালী লোকক লগ পায় তেনেহ'লে আপোনাৰ ব্যক্তিগত সমস্যাবোৰ সমাধান কৰিবলৈ নাপাহৰিব আৰু তেওঁলোকৰ পৰা আপুনি আগুৱাই যাবলৈ যিবোৰ তথ্যৰ প্ৰয়োজন হয় বা উন্নতি কৰিবলৈ যিবোৰ তথ্যৰ প্ৰয়োজন হয় তাৰ প্ৰতিও গুৰুত্ব দিব যাতে আপুনি ভৱিষ্যতে নিজাববীয়াকৈ আগবাঢ়ি যাবলৈ সক্ষম হয়। আপোনাৰ সন্তানৰ কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যাৰ সন্দৰ্ভত বন্ধু-বান্ধৱীৰ পৰা আপুনি উপযুক্ত পৰামৰ্শ আৰু সহায় লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ মানসিক চাপবোৰ নাইকিয়া হ'ব। যুৱক-যুৱতীসকলে আজি ভুল সংগ আৰু বেয়া অভ্যাসৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰিব, অন্যথা ই আপোনাৰ কেৰিয়াৰত প্ৰভাৱ পেলাব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখি নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰাটো অধিক ভাল হ'ব। কেতিয়াবা অত্যাধিক কামৰ বোজাৰ বাবে আপোনাৰ স্বভাৱত খিংখিঙতাৰ সৃষ্টি হ'ব পাৰে, কিন্তু ধৈৰ্য বজাই ৰখাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। ব্যৱসায়ৰ যিকোনো নতুন প্ৰকল্পৰ সন্দৰ্ভত আপুনি সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ আজি ল'ব পাৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত অতি সোনকালে কিছুমান ভাল চুক্তি আজি পোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ চাকৰিত আজি লক্ষ্যত উপনীত হ'বলৈ হেঁচা থাকিব। গতিকে নিজৰ লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত বা লক্ষ্যত উপনীত হ'বলৈ আপুনি কাৰোবাৰ পৰা সহায় লোৱাটো গুৰুত্বপূৰ্ণ হ'ব আৰু সেই পৰিকল্পনাৰ মতে যদি আগবাঢ়ে তেনেহ'লে অতি সোনকালে আপুনি সফলতা লাভ কৰিব। ঘৰখনত আজি সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। হঠাতে আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ফলত আপোনাৰ ঘৰখন আনন্দৰ সৃষ্টি হ'ব। তেওঁলোকৰ সৈতে আলোচনা কৰিলে আপোনাৰ ঘৰখন আজি ইতিবাচক হোৱাৰো সম্ভাৱনা থাকিব। আৰু হঠাতে আজি আপুনি পুৰণি বন্ধুক লগ পালে সুখ আৰু নতুন শক্তি আজি লাভ কৰিব। তেওঁলোকৰ সৈতে হোৱা কথোপকথনৰ দ্বাৰা পুৰণি যিবোৰ স্মৃতি আছিলে সেইবোৰো সতেজ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মানসিক চাপ থাকিব। কেতিয়াবা অত্যাধিক কামৰ বোজাৰ বাবে আপোনাৰ দুৰ্বলতাও অনুভৱ কৰিব পাৰে। গতিকে যোগাসন আৰু ধ্যান ধাৰণাৰ সহায় লওক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি ভাল স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি নিজৰ দৈনন্দিন কাম কাজ আৰু ব্যক্তিত্বৰ প্ৰতি সচেতন হওক। লাভজনক চুক্তি বা যোগাযোগ স্থাপন কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি আজি ভালদৰে দিনটো পাৰ কৰিবলৈ সক্ষম হ'ব। আৰু আজি আপুনি কোনো ধৰণৰ সুযোগ যাবলৈ নিদিব আৰু আপোনাৰ পৰিকল্পনাসমূহ গোপনীয়ভাৱে কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিব। কোনো কাৰণতে যাতে আপোনাৰ গোপনীয়তা ভংগ নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। সম্পত্তিৰ লগত জড়িত সমস্যাবোৰ কাৰোবাৰ সহায়ত সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি ভাল লাভ কৰিবলৈ আজি সক্ষম হ'ব। মনত ৰাখিব যে আজি কোনো অচিনাকি ব্যক্তিক বিশ্বাস কৰিলে আপোনাৰ নিজৰ ক্ষতি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত সতৰ্ক হৈ আগবাঢ়িব। পৰিস্থিতিৰ সম্পূৰ্ণ পৰ্যবেক্ষণত ৰাখক আৰু এলাহক যাতে অধিপত্য বিস্তাৰ কৰিব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। এই সময়ত যুৱক-যুৱতীসকলে নিজৰ কামৰ প্ৰতি অসাৱধানতা অৱলম্বন কৰিবলৈ তেওঁলোকে নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু পিছলৈ তেওঁলোকে অনুশোচনাও কৰিব লগা হ'ব পাৰে। গতিকে তেওঁলোকৰ যিবোৰ কাৰ্যকলাপ থাকিব সেইবোৰ সতৰ্ক হৈ আৰু সুসংগঠিত হৈ চলালে ভাল হয়। ব্যক্তিগত কামৰ বাবে আজি আপুনি আপোনাৰ ব্যৱসায়ত মনোনিৱেশ কৰিব নোৱাৰিব, যাৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ স্থবিৰ হৈ পৰিব পাৰে। কিন্তু যদি আপোনাৰ কৰ্মচাৰীসকলক আপুনি এই দায়িত্ব অৰ্পণ কৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি ভাল প্ৰতিফলন দেখা পাব। গতিকে কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি চেষ্টা কৰিব। যুৱক-যুৱতীসকলৰ আজি কেৰিয়াৰ সন্দৰ্ভত তেওঁলোকৰ কিছু ভাল খবৰ পোৱাৰ পিছত আনন্দিত হোৱাৰ সম্ভাৱনা আছে আৰু ইয়ে তেওঁলোকক লক্ষ্যত উপনীত হ'বলৈ সহায় কৰিব। গতিকে নিজৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব লাগিব আৰু নিজকে সক্ৰিয় কৰি ৰাখিবলৈ যত্নৰে তেওঁলোকক আগুৱাই লৈ যাবলৈ সক্ষম কৰাব। নিয়োজিত লোকসকলৰ আজি অতিৰিক্ত কামৰ বাবে অসুবিধা পাব। গতিকে তেওঁলোকে কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰক আৰু ধৈৰ্য আৰু সংযমতা বজাই ৰাখিলে কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয়। আজি আপোনাৰ ঘৰত আলহীৰ আগমনৰ বাবে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু উপহাৰ বিনিময়ৰ দৰে কাৰ্যই সকলোকে আজি সুখী কৰি ৰাখিব। গতিকে ঘৰত আজি আপুনি সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে সৎ আৰু সন্মান প্ৰদৰ্শন কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব।
ইজনে সিজনক স্বাধীনতা দিবলৈ যত্ন কৰক। দেখিব যে আপোনালোকে এক ভাল সম্বন্ধ বা ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিশ্চয়কৈ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে জিৰণি ল'বলৈ যত্ন কৰক। আৰু বিষৰ সমস্যা আপোনাৰ আজি কিছু আমনি দিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে যোগাসন আৰু ব্যায়ামৰ লগত গুৰুত্ব দিয়ক আৰু উচিত চিকিৎসা গ্ৰহণ কৰক। অতি সোনকালে আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ব্যক্তিগত সংযোগৰ লগতে পৰিয়াল সম্পৰ্কীয় কাম কাজতো আজি আপোনাৰ সন্তুষ্টি কঢ়িয়াই আনিব। গতিকে আজি আপুনি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক। বিশেষকৈ আজি পৰিয়ালত আপুনি সময় দিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ পৰিব। আৰু আজি আপোনাৰ সপোন বাস্তৱায়িত কৰাৰ দিন হ'ব। গতিকে আপুনি আপোনাৰ দৃঢ়তাৰে কঠিন কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষমতা পাব আৰু এই সুযোগ আপুনি কোনো কাৰণতে এৰি নিদিব। প্ৰয়োজন হ'লে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় লৈ এই ক্ষেত্ৰত আগবাঢ়ক। নিজৰ শক্তি আৰু সম্ভাৱনাক সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু অসাৱধানতা আৰু এলাহৰ দৰে কথাবোৰক আপুনি গুৰুত্ব সহকাৰে ল'ব আৰু সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰিব। আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ যাতে কৰিব নোৱাৰে এইবোৰৰ অভাৱে তাৰ প্ৰতিও যত্ন ল'ব। আৰু বেছি চিন্তা কৰিলে আজি আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কৃতিত্ব আপোনাৰ পৰা যাবগৈ পাৰে বা বঞ্চিত হ'ব পাৰে। গতিকে আপুনি বেছি চিন্তা নকৰাকৈ কামবোৰ কৰিবলৈ যত্ন কৰক। আজি আপুনি সামাজিক কাম কাজতো নিজৰ উপস্থিতি বজাই ৰাখক। ইয়াৰ জৰিয়তে আপুনি সমাজত নিজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি কামৰ উন্নতি দেখা গৈছে, গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিবলৈ যত্ন কৰক। আৰু বীমা পলিচি আদিৰ লগত জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰো সৃষ্টি হৈছে। গতিকে যিসকলে এই ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে অধিক প্ৰচেষ্টা কৰাটো ভাল হ'ব। কিন্তু এই সময়ত আপুনি প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে চিন্তা নকৰি আপোনাৰ কামবোৰ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক আৰু পৰিকল্পনা মতে আপুনি চলিবলৈ যত্ন কৰক। কৰ্মক্ষেত্ৰত সহকৰ্মী এজনৰ কাৰ্যকলাপৰ বাবে আপুনি বিপদত পৰিব পাৰে। গতিকে আজি আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখিব আৰু সকলো সিদ্ধান্তত কৰ্মচাৰীসকলৰ সহযোগত ল'বলৈ চেষ্টা কৰিব। ইয়াৰ যোগেদি তেওঁলোকেও আপোনালোকক বহু পৰিমাণে সহায় আগবঢ়াব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি সহযোগিতা আৰু বিশ্বাসে ঘৰখনত শান্তি আৰু সুখ বজাই ৰখাত সহায় কৰিব। আৰু ঘনিষ্ঠ আত্মীয়ৰ ঘৰত আজি ৰাতিৰ আহাৰ খাবলৈও যোৱাৰ সুযোগ পাব, যাৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে একেলগে মিলিত হৈ আপুনি কিবা এটা কাম কৰিলে মানসিক শান্তি লাভ কৰিব আৰু ইয়ে আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত কৰিব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু বৰ্তমান পৰিৱেশৰ বাবে একেবাৰে অসাৱধান নহ'ব। দৈনন্দিন কাম কাজবোৰ সংগঠিত কৰি ৰাখক আৰু লগতে যোগাসন আৰু ব্যায়াম কৰিবলৈ যত্ন কৰিব। ই আপোনালোকক শাৰীৰিকভাৱে সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ সময় অনুকূল হৈ আছে। আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শৰ অভিজ্ঞতা পালন কৰিলে আপোনাৰ বাবে লাভজনক পৰিস্থিতিৰ উদ্ভৱ হ'ব আৰু আপোনাৰ জীৱনৰ ইতিবাচক দিশবোৰো আজি অনুভৱ কৰাৰ সুযোগ পাব। গতিকে আজি আপোনাৰ এই সুযোগৰ উচিত সুবিধা ল'বলৈ চেষ্টা কৰক। দেখিব যে আপোনাৰ যিকোনো কামতে আজি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ধৰ্মীয় কাম কাজৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বৃদ্ধিৰ ফলত আপুনি মানসিক শান্তি পোৱাৰ সম্ভাৱনা অধিক। আৰু সময় অনুযায়ী নিজৰ আচৰণ আৰু দৈনন্দিন কাম কাজ সলনি কৰাৰ প্ৰয়োজনীয়তা থাকিব। ইয়াৰ ফলত আপোনাৰ কামবোৰত ইতিবাচকতা দেখা পাব। কোনো বিষয়ত অত্যাধিক অটল বা জেদী হোৱাটোৱে উপযুক্ত নহ'ব আপোনাৰ বাবে। গতিকে সময় সাপেক্ষে নিজৰ সাল সলনি কৰিবলৈ চেষ্টা কৰিব আৰু অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ আৰ্থিক অৱস্থা ভাল নহ'ব। সেইবাবে বাজেট অনুসৰি আপুনি চলিবলৈ চেষ্টা কৰিব। যিবোৰ অপ্ৰয়োজনীয় খৰচ সেইবোৰ আপুনি নকৰিব। ব্যৱসায়ত বৰ্তমানৰ কাৰ্যকলাপত মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু অংশীদাৰিত্ব সম্পৰ্কীয় কামত পুৰণি বিষয়বোৰ আওকাণ কৰি নতুন অধ্যায় আৰম্ভ কৰিবলৈ যত্ন কৰক। অৰ্থাৎ অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত যদি নতুন কিবা সমস্যাৰ সৃষ্টি হৈছিলে সেইবোৰ পাহৰি আকৌ নতুন উদ্যমেৰে আপোনালোকে আগবাঢ়ি যাবলৈ যত্ন কৰক আৰু সকলো অংশীদাৰৰ সৈতে একেলগে মতামত আগবঢ়াই সিদ্ধান্ত গ্ৰহণ কৰি আগবাঢ়ক। এই ক্ষেত্ৰত দেখিব যে আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব।
আৰু এই সময়ত আপুনি যিকোনো ধৰণৰ ঋণ গ্ৰহণ কৰাটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ক্ষতি হ'ব পাৰে। গতিকে আপোনালোকে সামৰ্থ্য অনুযায়ী ঋণ গ্ৰহণ কৰি আপোনালোকৰ ব্যৱসায়িক ব্যৱস্থাবোৰ চলাই নিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলৰ আজি অত্যাধিক কামৰ বোজা হোৱাৰ ফলত তেওঁলোকে ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে চলাই নিবলৈ তেওঁলোকৰ সহকৰ্মীৰ পৰা সহায় ল'লে ভাল হ'ব। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। পৰিয়ালৰ সদস্যৰ মাজত কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে। গতিকে অলপ সাৱধানতা অৱলম্বন কৰিলে আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক আৰু অধিক মজবুত হ'ব। আৰু পৰিয়ালৰ কোনো সমস্যাৰ সৃষ্টি হ'লে সকলো সদস্যই একেলগে বহি মিলিত হৈ আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ পৰিয়ালত ভাল সম্পৰ্কৰ সৃষ্টি কৰিব আৰু লগতে আপোনালোকে উচিত সমাধানো লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ সম্পৰ্ক মজবুত কৰিবলৈ হ'লে দুয়োজনে একেলগে সন্মতিৰে আগবঢ়াটো ভাল হ'ব আৰু কোনো ধৰণৰ যাতে স্বভাৱত ইগ'ৰ ভাৱ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। কাৰণ ইগ' সৃষ্টি হোৱাৰ ফলত আপোনালোকৰ দুয়োজনৰ মাজত সম্পৰ্ক নষ্ট হ'ব পাৰে। গতিকে আপোনালোকে শান্ত আৰু সংযমতা বজাই ৰাখি সম্পৰ্ক কেনেদৰে ভালদৰে ৰাখিলে আপোনালোকে মানসিক শান্তি লাভ কৰিব তাৰ প্ৰতিও যত্ন ল'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মধ্যমীয়া প্ৰভাৱ থাকিব। সৰু সৰু কথাত মানসিক চাপ লোৱাৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি দেখিবলৈ সক্ষম হ'ব। গতিকে এই অভাৱবোৰ আপুনি সলনি কৰক আৰু সৰু সৰু কথাবোৰ আপুনি আওকাণ কৰি চলক। আৰু লগতে বিষ আৰু মাইগ্ৰেনৰ সমস্যাও আপোনাক আমনি কৰিব। গতিকে এই ক্ষেত্ৰত উচিত চিকিৎসা গ্ৰহণ কৰক আৰু ধ্যান আৰু যোগাসন কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলস্বৰূপে আপোনালোকে নিজৰ স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। আজিৰ ৰাশিৰ ফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।